পোষ্ট অফিসত একাউন্ট থাকিলে আপুনি প্ৰতিমাহে লাভ কৰিব 20,000কৈ টকা। হয়, পোষ্ট অফিসক লৈ এই মুহূৰ্তত আহিছে এক ডাঙৰ খবৰ। পোষ্ট অফিসত যদি আপোনাৰ একাউন্ট আছে তেন্তে আপুনি প্ৰতিমাহে লাভ কৰিব 20,000কৈ টকা। পোষ্ট অফিসত একাউন্ট থকা সকলে প্ৰতিমাহে 20,000 টকা কেনেকৈ লাভ কৰিব, এই টকা পাবলৈ আপুনি কি কৰিব লাগিব, সবিশেষ তথ্য আপোনালোকক এইটো ভিডিঅ'ত জনাম। আপোনালোকে এতিয়াই ভিডিঅ'টোত এটা লাইক কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি সকলোকে জনাই দিয়ক। আৰু আপোনালোকে এই টকা পাবলৈ হলে আপোনাৰ কি যোগ্যতা থাকিব লাগিব, কি কৰিব লাগিব, সবিশেষ জনাই আছো। বলক আমি ভালদৰে জানি লওঁ এই পোষ্ট অফিসৰ একাউন্ট থকা সকলে কেনেকৈ লাভ কৰিব প্ৰতিমাহে 20,000কৈ টকা। দৰ্শকসকল, আপোনালোকক ভিডিঅ'ৰ আৰম্ভণিতে কৈ দিছোঁ, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে অতি মনোযোগেৰে চাব, নহ'লে কিন্তু আপোনালোকে বুজি নাপাব। ডাকঘৰত আহিছে অতিকে লাভজনক এটা আঁচনি। এই আঁচনিৰ জৰিয়তে অৱসৰৰ পিছত আপুনি প্ৰতিমাহে লাভ কৰিব 20,000কৈ টকা। যদি আপুনি এনে এখন আঁচনি বিচাৰিছে যিয়ে অৱসৰৰ পিছত প্ৰতিমাহে আপোনাক নিৰ্দিষ্ট এটা আয় দিব, তেন্তে এই খবৰটো আপোনাৰ বাবে উপযোগী হ'ব পাৰে। এই আঁচনিখন ডাকঘৰৰ জ্যেষ্ঠ নাগৰিক সঞ্চয় আঁচনি। এই আঁচনিৰ জৰিয়তে প্ৰতিমাহে 20,500 টকা পেঞ্চন লাভ কৰিব। এই আঁচনিখন বিশেষভাৱে জ্যেষ্ঠ নাগৰিকসকলৰ বাবে প্ৰস্তুত কৰা হৈছে, যাতে তেওঁলোকে অৱসৰৰ পিছতো ধনৰ চিন্তা কৰিব নালাগে। যদি আপুনি অৱসৰৰ পিছত এনে এটা বিকল্প বিচাৰে যিয়ে আপোনাক প্ৰতিমাহে এটা নিৰ্দিষ্ট আয় দিয়ে আৰু লগতে আপোনাক বিপদৰ পৰা ৰক্ষা কৰে, তেন্তে ডাকঘৰৰ জ্যেষ্ঠ নাগৰিক সঞ্চয় আঁচনি আপোনাৰ বাবে এক উত্তম বিকল্প। কিন্তু বিনিয়োগ কৰাৰ আগতে ইয়াৰ লগত জড়িত আৰু চৰ্ত নিয়মবোৰ আপুনি পঢ়িব লাগিব বা জানিব লাগিব। এই আঁচনিখনত সৰ্বাধিক 30 লাখ টকা বিনিয়োগ কৰিলে বছৰি প্ৰায় 2,46,000 টকাৰ সুদ পাব। অৰ্থাৎ প্ৰতিমাহে আপোনাৰ বেংক একাউণ্টত 20,500 টকা জমা হ'ব। এই আঁচনিৰ সুতৰ হাৰ 8.2%, যিটো যিকোনো চৰকাৰী আঁচনিৰ ভিতৰত সৰ্বাধিক হাৰ। পূৰ্বে এই আঁচনিখনত বিনিয়োগৰ সীমা 15 লাখ টকা আছিল যদিও এতিয়া 30 লাখ টকালৈকে বৃদ্ধি কৰা হৈছে। এই আঁচনিখনত এবাৰতে বিনিয়োগ কৰিব লাগিব আৰু প্ৰতি ত্ৰিমাসিকতে আপোনাৰ একাউণ্টত সুদ জমা কৰা হয়। ইচ্ছা কৰিলে মাহেকীয়া খৰচ হিচাপেও আপুনি ব্যৱহাৰ কৰিব পাৰে এই টকা। ইয়াত বিনিয়োগ কৰিবলৈ আপুনি 60 বছৰ বা তাতকৈ অধিক বয়সৰ হ'ব লাগে আৰু আপুনি এজন ভাৰতীয় নাগৰিক হ'ব লাগিব। 55 পৰা 60 বছৰৰ ভিতৰৰ সেইসকল লোকে অৱসৰ গ্ৰহণ কৰিছে। এই একাউণ্টটো আপুনি ডাকঘৰ বা বেংকত গৈ খুলিব পাৰিব। এই আঁচনিখনত পোৱা সুতৰ আয়ৰ ওপৰত কৰ দিব লাগিব। অৱশ্য এই বিনিয়োগৰ ধনৰাশিৰ ধাৰা 800(c)ৰ অধীনত 1.5 লাখ টকা পৰ্যন্ত কৰ ৰেহাইৰ যোগ্য। এই আঁচনিৰ সময়সীমা হৈছে 5 বছৰ আৰু 5 বছৰৰ পিছত আৰু 3 বছৰলৈ বৃদ্ধি কৰিব পাৰিব আপুনি। ইয়াত সময়ৰ আগতেই টকা উলিয়াব পাৰিব, কিন্তু ইয়াৰ বাবে আপোনাৰ জৰিমনা থাকিব। যদি সময়ৰ আগত আপুনি টকা উলিয়ায় তেন্তে আপুনি জৰিমনা ভৰিব লাগিব। দৰ্শকসকল, আপোনালোকে নিশ্চয় এতিয়া বুজি পাইছে, ডাকঘৰৰ জ্যেষ্ঠ নাগৰিক সঞ্চয় আঁচনিত আপুনি যদি ধন বিনিয়োগ কৰে তেতিয়াহ'লে অৱসৰৰ পিছত আপোনাৰ আৰু চিন্তা নাই। আপুনি 20,000ৰো অধিক টকা লাভ কৰিব প্ৰতি মাহত। আৰু এই সন্দৰ্ভত অধিক তথ্য জানিবলৈ আপুনি আপোনাৰ ওচৰৰ ডাকঘৰত যোগাযোগ কৰক। যদি আপোনাৰ ডাকঘৰত একাউণ্ট নাই তেন্তে নতুনকৈ খুলি হ'লেও এই সুবিধা ল'ব পাৰিব। লগতে যিকোনো বেংকত আপোনালোকে এই একাউণ্টটো খুলিব পাৰিব। বিশেষকৈ আপোনালোকে পাৰিলে ডাকঘৰত যোগাযোগ কৰিব। ডাকঘৰত আপোনালোকক আৰু ভালকৈ বুজাই দিব কিমান ধন বিনিয়োগ কৰিলে আপোনালোকে কিমান টকা প্ৰতি মাহত লাভ কৰিব।